এই দুদিন হ'ল মই অসমত অহাৰ লগে লগে বিজেপি দলৰ পৰা যি উষ্ম সঁহাৰি পাইছোঁ, যি আদৰণি পাইছোঁ বা অতি আন্তৰিকতাপূৰ্ণভাৱে তেওঁলোকে যেনেধৰণে মোক আদৰি লৈছে আৰু লগতে মোক আশ্বস্ত কৰিছে। মই বিজেপি দলত জইন কৰাৰ আগতে মোৰ কোনো পূৰ্ব চৰ্ত নাছিলে। মই কেৱল এটাই কৈছিলোঁ যে মই যেন নিজৰ আত্মসন্মান বজাই ৰাখি মই যাতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত যাতে কাম কৰাৰ এটা পৰিৱেশ পাওঁ, যাতে মই পদদলিত হৈ পেলাই একেবাৰে নিষ্কৰ্মা হৈ বহি থাকিব নালাগে, তেনেধৰণৰ যদি পৰিৱেশ মোক দিয়ে মই নিশ্চয়, তাত কিন্তু কোনো বাকী চৰ্ত নাছিলে। কিন্তু তেওঁলোকে মোক গ্ৰহণ কৰিলে আৰু এইটো আশ্বস্ত কৰিলে যে মই নিজৰ আত্মসন্মান বজাই ৰাখি মই বিজেপি দলত কাম কৰাৰ সুবিধা তেওঁলোকে মোক দিব। আৰু মই এইটো কথা মোৰ লগতে এতিয়া বহুত ধৰণৰ কথা আহি পেলাই ফটো তোলেহি আহি পেলাই, কিন্তু মইতো নাজানো তেওঁ ৰাতি গৈ পেলাই সিন্ধি খান্দিছে নে চুৰ কৰিছে নে ডকাইত কৰিছে, মই কেনেকৈ জানো। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যদি প্ৰতিষ্ঠিত হয়, যদি প্ৰমাণিত হয়, তেতিয়া বেলেগ কথা। কিন্তু মই নাভাবোঁ যে তৰুণ গগৈৰ পুত্ৰই তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে বুলি। নচাত নহয়, মোৰ মনে নকয়, মই ভুলো হ'ব পাৰে মোৰ। আসিফ নাজাৰে যেতিয়া মোৰ বিৰুদ্ধে আক্ৰমণ কৰাইছিলে, মুখত দেখোন মোৰ লগত খুব ভাল, কিন্তু মনে মনে যেতিয়া মোৰ ওপৰত 25জনীয়া দুৰ্বৃত্ত পঠিয়াই মোক যেতিয়া প্ৰাণে মাৰিব কৈছিলে, সেইটো পিছতহে গম পালোঁ আমি। কেনেকৈ জানিম এতিয়া? নহয় চাওক, মই ক'বই লাগিব যে মীৰা বৰঠাকুৰ ডাঙৰীয়া আগতে বিজেপিৰ পিছত লালু প্ৰসাদ যাদৱৰ যিটো আৰ জে ডি হৈ কাম কৰিছিলে, তাৰপিছত তেওঁ ঠিক কৰিলে যে তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব। আৰু তেতিয়া ময়ো মোৰ সীমিত পৰ্যায়ত তেওঁ কংগ্ৰেছ দলত যোগদান কৰাৰ ক্ষেত্ৰত মই অলপ ভূমিকা আছিলে মোৰ। অকল সেয়াই নহয়, 2021 চনত তেওঁক গুৱাহাটীৰ প্ৰাৰ্থী হিচাপে, তেতিয়া মই কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলোঁ 2021 বিধানসভা নিৰ্বাচনত। গতিকে তেওঁৰ কথাটো মই চুপাৰিচ কৰিছিলোঁ আৰু তেওঁ ৱেষ্ট গুৱাহাটী সমষ্টিত প্ৰাৰ্থী পাবৰ কাৰণে মোৰ যথেষ্ট ভূমিকা আছিলে। তেওঁক মই যোগ্য বুলিয়ে ভাবোঁ। আজি মই ঘটনাক্ৰমে তেওঁ মোৰ প্ৰতিদ্বন্দ্বী হৈছে, তেওঁ মোৰ বিৰুদ্ধে বিভিন্ন বিশুদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু মইতো সেইটো কেতিয়াও নকৰোঁ। তেওঁক মই ভাবোঁ যে তেওঁ এজন যোগ্য ব্যক্তি, গতিকে তেওঁ আজি বিজেপি দলৰ প্ৰাৰ্থী হৈছে, কিন্তু সেই সিদ্ধান্তটো দিছপুৰৰ ভোটাৰ ৰাইজেহে ল'ব। গতিকে মই তেওঁক ব্যক্তিগত পৰ্যায়ত তেওঁ যেনেকৈ মোক আক্ৰমণ কৰিবলৈ ধৰিছে, মই তেনেকৈ কেতিয়াও তেওঁক আক্ৰমণ নকৰোঁ। বৰঞ্চ মোৰ তেওঁৰ প্ৰতি সদায় এটা ভাল ধাৰণাই আছে আৰু এটা শ্ৰদ্ধাসুলভ মনোভাৱ আছে।